তিনিচুকীয়া ককৰাতলী গাঁৱৰ যুৱকসকলে একত্ৰিত হৈ প্ৰতি বছৰৰ দৰে এই বছৰো ১ মাঘৰ দিনা গাঁৱৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠজনলৈ একত্ৰিত হৈ ভোগালী উৎসৱ উদযাপন। আজি ১৫ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানক লৈ আয়োজক সমিতিৰ ব্যাপক উৎসাহ। পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণৰ লগতে বছৰটোৰ একতাৰ দলেৰে শান্তি সমৃদ্ধিৰে আগুৱাই যাবলৈ ভকতবৃন্দ আই মাতৃসকলৰ শ্ৰীচৰণত যুৱক যুৱতীসকলে গুৰু সেৱাৰে আশীৰ্বাদ গ্ৰহণ কৰে। সকলোৱে লগে ভাগে এসাঁজ খাবলৈ আৰু বিহু উপলক্ষে লাড়ু পিঠা দৈ প্ৰস্তুত কৰিবলৈ প্ৰতিগৰাকী অসমীয়া ব্যস্ত হৈ পৰিছে। মাঘ বিহুৰ প্ৰস্তুতিৰ সমান্তৰালকৈ তিনিচুকীয়া চহৰৰ সমীপৱৰ্তী ককৰাতলী গাঁৱত আজি ককৰাতলী ৰাইজৰ সহযোগত গাঁৱৰ ডেকাসকলে ককৰাতলী বিহুতলীত এদিনীয়াকৈ আয়োজন কৰিছে ভোগালী এনিশা শীৰ্ষক এক অনুষ্ঠান। সভাপতি অৱনী গোহাঁই, সম্পাদক সুৰজিৎ গগৈ আৰু তেওঁলোকৰ সহযোগিতাত কৰা আয়োজক সমিতিৰ সদস্যসকলে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই ভোগালী এনিশা শীৰ্ষক অনুষ্ঠানত বৰ্তমান সমাজত হেৰুৱাবলৈ ধৰা তিনিচুকীয়াৰ থলুৱা খেল যেনে টেকেলি ভঙা, চকী খেল, ৰছী টনা, কলগছ বগাই, বেগ নমোৱা, হাঁহ ধৰা আদি বিভিন্ন খেল অনুষ্ঠিত কৰি খেলসমূহ জীয়াই ৰখাৰ চেষ্টা কৰাৰ লগতে আজি সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত দিগন্ত গোহাঁই, ৰন্টু খাটোৱাল, নিয়ৰিয়ান, নিহাৰিকা দত্ত, নৱনীল বৰা, চিৰঞ্জীৱ ৰাগ আদিৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ গীতৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে আয়োজক সমিতিয়ে। একত তেওঁ হৰণ ভজন লৈ গাঁৱবুঢ়া হ'ল। তেওঁৰ মুখেৰে শুনিছিলোঁ জুৰীয়া নামঘৰৰ পৰা ককৰাতলী নামঘৰ ফাটি ১৯৪৬ চনত প্ৰতিষ্ঠা হৈছিলে আৰু সেই ভিত্তিতে অনুমান কৰি ককৰাতলীৰো এই বিহু যুৱক যুৱতীসকলৰ গুৰুত্ব দিয়াৰ অভ্যাস নাই। তথাপিও মনৰ কথাখিনি প্ৰকাশ কৰিলে ভাল নহয়। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, ইত্যাদি A to Z।